শিশুৰ ওপৰত বৰ্বৰতা চুৰিৰ অপৰাধত ধৰি বান্ধি নিৰ্মমভাৱে প্ৰহাৰ তিনি শিশু চোচৰাই টানি আনি গুৰিয়াইছে শিশু অপৰাধৰ সৈতে এতিয়া জড়িত হৈ পৰিছে ৰাজ্যৰে বহু শিশু পুলিচে একো নকৰে বুলি পুলিচৰ কাম তহঁতি কৰিবি নি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এই দৃশ্য হৈছে লখিমপুৰৰ বৃহস্পতিবাৰে পুৱা লখিমপুৰৰ এটা শনি মন্দিৰৰ চৌহদত চুৰিৰ অপৰাধত এই তিনিটাকৈ শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ আৰক্ষীৰ কাষ নাচাপি মন্দিৰ পৰিচালনা সমিতিৰ কেইজনমান লোকে নিজে হাতত আইন তুলি লয় শিশুকেইটাক এই ধৰণে ধৰি বান্ধি বেয়াকৈ প্ৰহাৰ কৰে পুলিচে একো নকৰে বুলি পুলিচৰ কাম তহঁতি কৰিবি নি ঘটনা সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এজাহাৰৰ ভিত্তিত তিনিজনক আটক কৰিছে ধৃত দুজনৰ নাম দুৰ্গেশ সিং আৰু বিপ্লৱ ঠাকুৰ বুলি জানিব পৰা গৈছে যদিও এজনৰ নাম এতিয়াও জানিব পৰা নাই লখিমপুৰ শনি মন্দিৰৰ চৌহদত তিনিগৰাকী শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰা আমি ভিডিঅ' আমি সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত আমাৰ পৰিলক্ষিত হৈছে আৰু আমি সমগ্ৰ কথা গম পালোঁ যে তিনিগৰাকী কিবা চুৰি কাৰ্যৰ লগত জড়িত হৈ আছিলে আৰু তেখেতসকলে কি কৰিছে হাত ভৰি বান্ধি শিশুসকলক শিশু অধিকাৰ আইন উলংঘা কৰাৰ লগতে মৰেল পুলিচগিৰি কৰি পিনে তেখেতে গছকি মাৰপিট কৰা ঘটনাই আচলতে সামাজিক মাধ্যমত তুলফান লগাইছে আৰু আমি তথাতকে আমাৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে আমি লখিমপুৰ জিলা সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক আমি এখন এজাহাৰ দাখিল কৰিছোঁ আৰু এজাহাৰ দাখিল কৰাৰ লগে তেখেতসকলক গ্ৰেপ্তাৰ কৰিছে বুলি আমি খবৰ পাইছোঁ আটক কৰিছে ইতিমধ্যে আৰু লগতে আমি আৰক্ষী প্ৰশাসন এইটো দাবী জনাইছোঁ যে যিসকল শিশুৱে চুৰি কাৰ্যত জড়িত তেখেতসকলকো বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি দাবী জনাই থৈ আহিছোঁ কিন্তু কথা হ'ল যে এনেধৰণে হাত ভৰি বান্ধি আইন হাতত তুলিলে মাৰপিট কৰা অধিকাৰ তেখেতক কোনে দিলে এখন আইন আছে আদালত আছে তেখেতসকলে আইনৰ দ্বাৰস্থ হ'ব লাগিছিলে যদি ভুল কৰিছিলে তেখেতসকলে আইন হাতত তুলি লৈ পেলাই যিধৰণে মাৰপিট কৰি পেলাই নিৰ্লজ্জ কাণ্ড কৰিলে দুৰ্ভাগ্যজনক লজ্জাজনক কথা লখিমপুৰ জিলা প্ৰশাসনে তেখেতক আটক কৰিছে বুলি গম পাইছোঁ অতিকে তেখেতসকলৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু এই চুৰি কাৰ্যৰ লগত জড়িত থকা শিশুসকলকো ওপৰতো ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৰাজ্যৰ শিশু সুৰক্ষাৰ ব্যৱস্থাৰ ওপৰতো প্ৰশ্ন সংগঠনটোৰ শিশু সুৰক্ষাৰ কাৰণে এটা ব্যাপক বিভাগ আছে এই বিভাগটো আচলতে কি কৰি আছে চৰকাৰে তেখেতক এনে দৰমহা দি ৰাখিছে নেকি এই বিভাগটোক আমি বিভিন্ন সময়ত আমি জনাই থৈ আহিছোঁ যে লখিমপুৰ খেলমাটিত এনেধৰণে শিশুসকল ঘূৰি মাৰি চুৰ কাণ্ডৰ লগত জড়িত হৈ আছে শিক্ষা বিদ্যালয় বা নোযোৱা হৈছে গতিকে তেখেতসকলক আপোনালোকৰ দ্বাৰা ব্যৱস্থা গ্ৰহণ কৰক কিন্তু তেখেতসকলে কেৱল মাত্ৰ কাৰ্যালয়ত বহি থাকে কিন্তু অঞ্চলটোত কি হৈ যায় তাৰ প্ৰতি কোনো ব্যৱস্থা গ্ৰহণ নকৰে গতিকে আমি আজি সাংবাদ মাধ্যমৰ জৰিয়তে অসম মুখ্যমন্ত্ৰী আৰু বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছোঁ এই শিশুক এনেদৰে লখিমপুৰত য'ত শিশুবিলাক ঘূৰি আছে তেখেতসকলৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু যাতে এনেকুৱা ধৰণৰ চুৰি কাৰ্য যাতে সংগঠন তাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছোঁ পিছে শিশুৰ ওপৰত বৰ্বৰতা দেখুওৱা এই তিনি অভিযুক্তৰ সম্প্ৰতি লখিমপুৰ আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়াও জালত পৰা নাই আন বহু কেইজন পিছে শিশুৰ ওপৰত বৰ্বৰতা দেখুওৱা এই তিনি অভিযুক্তৰ বিৰুদ্ধে এতিয়া কি শাস্তি হ'ব সেয়া হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম